আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। আৰম্ভ কৰি দিলোঁ দিয়ক। আজি আপোনালোকক আগতেই কৈছিলোঁ ন যে মাকৈ তোলাৰ পিছত ইয়াত মানে ধান খেতি কৰিম। এই আজি আৰম্ভ কৰি দিছোঁ। এই চাওক, এই পিছফালে মোৰ পিছফালে ৰোৱনী আৰম্ভ কৰিছোঁ। 6জনী ৰোৱনী লৈছোঁ। ট্ৰেক্টৰে হাল মাৰি আছে। মোৰ পিছফালে চাওক আপোনালোকে, ট্ৰেক্টৰে পেক অলৰেডি কৰি আছে। মোৰ মটৰত পানী মাৰি আছে, বৰষুণ নাই, গতিকে মটৰেদি পানী দি হ'লেও আমি মানে শালি ধানৰ খেতি কৰি আছোঁ। এতিয়া মোৰ লগত এই মাৰফত বোলা মোৰ এটা পুতুৰা আছে, এই ভতিজাই আৰু মানে এয়া এই মোৰ সহায়ক, মানে সহায়কাৰী। বাবা তুমি মোৰ সহায়কাৰী ন? মোক অলপ সহায় কৰি দিছি। এই আলি চালি দিব লাগে ন, আলি চালি ঠিক কৰিব লাগে, কঠীয়াকেইটা আনিব লাগে। আৰু এটা ভতিজা ল'ৰা আছে, কঠীয়া তুলি আছে। গতিকে বন্ধুসকল, মানে আপোনালোকক যিটো কথা মানে প্ৰতিশ্ৰুতি দিওঁ, মাকৈৰ পিছত ধান খেতি কৰিম বুলি আপোনালোকক কৈছিলোঁ। কঠীয়া সিঁচা ভিডিঅ' পৰ্যন্ত মই দেখিছিলোঁ আপোনালোকক। কঠীয়া পাৰি থকা যে ভিডিঅ' দেখাইছিলোঁ, সেই কঠীয়া কিমান ডাঙৰ হৈছে সেইটো মানে দেখুৱাম আপোনালোকক। এতিয়া এই ৰোৱনী মোৰ পিছফালে চাওক, ৰোৱনী 6জনী ৰোৱনী আমাৰ অলৰেডি পোতা আৰম্ভ কৰিলে। আজি যাত্ৰা কৰিলোঁ। কি ক'বা এই বন্ধুসকলক? কিবা ক'বা? নোকোৱা? সেই নকয় বোলে, ভতিজা ল'ৰাটো নকয় মানে আপোনালোকক, বুজিছে? মই বোলো বন্ধুসকলক কিবা ক'ব নেকি, নাই নকয়। এতিয়া বন্ধুসকল, মেইনলি হ'ল আমি মানে সকলোৱে হেৰি কৰিব লাগে আৰু মানে কাম চাম কৰিব লাগে। চবেই মানে নিজৰ নিজৰ হেৰিত, নিজৰ নিজৰ এংগলত মানে আপুনি খেতিৰ কাম জানে, খেতিৰ কাম কৰক। প্ৰকৃত খেতিয়ক। আপুনি খেতিৰ কাম কৰিলেও মানে বহি থাকিব নালাগে, আপোনাৰ মানে খোৱা লোৱাৰ অসুবিধা নহয়। এইয়া মোৰ পিছফালে চাওক ট্ৰেক্টৰ, নিজৰ ট্ৰেক্টৰ নহয় কিন্তু বন্ধুসকল, আপোনালোকক এটা কথা কৈছোঁ, মোৰ কিন্তু নিজৰ ট্ৰেক্টৰ নহয়। পাৰিলে মই কেতিয়াবা যদি সৃষ্টিকৰ্তাই ট্ৰেক্টৰ লোৱাৰ সক্ষম কৰি তোলে তেতিয়াহ'লে ল'ম, কিন্তু বৰ্তমান কিন্তু মোৰ নিজৰ ট্ৰেক্টৰ নহয়। এই হাল মাৰা বিঘা হিচাপত টকা দিব লাগিব, বিঘা মাটি হিচাপতে টকা দিব লাগিব। সেইকাৰণে মানে সেনেকুৱা ট্ৰেক্টৰ। এই আমাৰ গাঁৱৰ ওচৰৰে ঘগাৰ মানুহ। এতিয়া এইটো মানে এইখিনি এতিয়া মানে হাল মাৰিব 2 বিঘা হৈ গ'ল পেক কৰা, আৰু ইয়াতে 4 বিঘামান আছে। একেলগে 4 বিঘা পেক কৰি ৰাখি দিম, মানে নহ'লে নহ'ব। ৰোৱনী কালিও থাকিব আকৌ। মানে বন্ধুসকল, আপোনালোকক আজি এটা কথা কৈ থওঁ। সেই কথাটো হ'ল, জাতীয় সমস্যা সমাধানৰ দাবীৰে আমি অচিৰেই দিল্লীলৈ গৈ আছোঁ। মানে 13 তাৰিখ মানে আমি ৰে'লত উঠিবই লাগিব। মানে 13 তাৰিখে ৰে'লত যিহেতু উঠিব লাগিব, গতিকে এই 13 তাৰিখৰ আগত ৰোৱা পুতি শেষ কৰি দিব লাগিব। মানে খেতিয়কৰ ভাৱ এইকেইদিনে, ইয়াতকৈ বেছি আৰু নহ'ব, সময় নাই। গতিকে নেৰা নেপেৰা ভাৱে কাম কৰি থাকিব লাগিব। কাকাই কিবা কৈছে তাৰমানে। কাকা কি কৈছা? কাকা আগফালে পেক দি 100। এখনিমানকে আধা এখনি হেৰি কৰি দিলে হ'ল। আকচা গোটেইখিনি ঘূৰাই দি, আকচা ঘূৰাই দিয়াৰ পিছত কি লক্ষণ হয় লাগে গোটেইখিনি কৰিব পাৰোঁ। পৰিস্থিতিটো চাই লওক দে কাকা। মাত তাৰমানে হেৰি কাকা কৈছি, ট্ৰেক্টৰ যি চলাই আছে কাকা, চাবেৰ কা, আমাৰ ঘগাৰ চাবেৰ কা কৈছে 100 গোটেইখিনি মাৰোঁ, মোক আধাখিনি পিছত পেক কৰা কৰিবি। বোলে 100 গোটেইখিনি মাৰ পিছত পৰ্যায় হ'লে মানে এইখিনিত যিমানখিনি আছে 4 বিঘা আছে, গোটেইখিনি একেলগে মানে পেক কৰা। যদি পৰ্যায় হয় কৰি দিলে হ'ল, আৰু যদি পৰ্যায় নাথাকে কৰিব নালাগে। আমাৰ ঘৰৰ মানুহৰ নিচিনাই হৈছে। আমি চাবেৰ কা হাল মাৰিব আহিলে আমি নাচাওঁৱেই, ফোন কৰিয়ে ক'বা, চাবেৰ কা নিজে আহি কিনে মাৰি থৈ যায় সেনেহেন। তো বন্ধুসকল, আপোনালোকে জানে আমি নলবাৰীৰ মানুহ, ফাংফুং কথা ভালো নাপাওঁ, কোনোবা ফাংফুং কৰিলেও আমি ভাল নাপাওঁ। আমি কৰ্মবিষয়াহী, মানে কৰ্মবিষয়াহী চলোঁ। গতিকে বন্ধুসকল, কোনেও লাজ চৰম নকৰি পাৰি থকা ভিডিঅ' দেখিছিলোঁ। এই কঠীয়া ইমান ডাঙৰ হৈছে, এই ৰঞ্জিত, পাইনুৰ কোম্পানীৰ ৰঞ্জিত। গতিকে আপোনালোকে এটা কথা কওঁ, লাজ চৰম বাদ দিয়ক ভাই। এইবিলাক লাজ চৰম মানে ভোগ নিবাৰণ নহয়। আমি মানে কৰ্মক্ষেত্ৰত লাজ কৰিব নালাগে। আমি সকলোৱে কৰ্মক মনোযোগ দিব লাগে। কৰ্মৰ সৰু ডাঙৰ নাই। গতিকে আপোনালোকক বন্ধুসকল নমস্কাৰ জনাইছোঁ। সময় নাই আপোনালোকৰ লগত ইমান সময় হেৰি কৰিব, কিন্তু আপোনালোকে
আপোনালোকে যে মোক সাথ দি থাকে, আপোনালোকে যে গমেই পায়, মই আপোনালোকক কথা দি থাকোঁ এইটোৰ পিছত সিটো কৰিম, সেইটোৰ পিছত সিটো কৰিম। আজি যিহেতু মানে শালি ধানৰ প্ৰথম আৰম্ভ কৰিলোঁ কঠীয়া ৰোৱা, সেইটো আপোনালোকক দেখুৱালোঁ, মাজে মাজে দেখুৱাই থাকিম কি পৰ্যায় হয় নহয়। আৰু দেখুৱাইছোঁ যে মোৰ পিছফালে চাওক 6জনী ৰোৱনীয়ে অলৰেডি ৰোৱা পোতা আৰম্ভ কৰিছে, এই পুতি আছে। আৰু 6জনীক কৈছোঁ 2 বিঘা উঠাই দিব লাগিব, আজি 2 বিঘা পেক কৰিছোঁ, 2 বিঘা উঠাই দিব লাগিব। তেখেতসকলে কৈছে চাই লওক, মানে সৃষ্টিকৰ্তাই কি কৰে, সৃষ্টিকৰ্তাই উঠাবৰ কাৰণে আমাক সক্ষম কৰি তোলে, আমি নিশ্চয় 2 বিঘা আজি মানে পুতি শেষ দিম। বতৰ খালে মানে একেবাৰে টনটনীয়া ৰ'দ নাথাকিলে হ'ল। আৰু এতিয়া আমাৰ ভাই বোৱাৰী এজনীও আহি আছে খবৰ ল'ব, মানে কঠীয়া কেনেকৈ পাৰি আছে নাপাৰি আছে, কেনেকৈ মানে কঠীয়া ৰুই আছে, এইবিলাক খবৰ ল'ব আহি আছে। এইখিনি কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বন্ধুসকল দোৱা কৰিব আৰু লগত থাকিব। আৰু বিশেষ কৰি শেষত আৰু এটা মানে আপোনালোকৰ পৰা দোৱা আশীৰ্বাদ গোটেইখিনি বিচাৰিছোঁ, সেইটো হ'ল 13 তাৰিখৰ আগত যাতে মোৰ ৰোৱা পোতা কমপ্লিট হৈ যায় গোটেই মাটিখিনি, এৰিয়াৰ গোটেইখিনি। কাৰণ মোৰ 13 তাৰিখে ৰাতিপুৱা মোৰ ট্ৰেইন আছে। বন্ধুসকল এইটো আপোনালোক ক'লোঁ, জাতীয় সমস্যা সমাধানৰ দাবীৰে আমি দিল্লী গৈ আছোঁ। এইখিনি আশা ৰাখিছোঁ যাতে আপোনালোকে দোৱা কৰে আৰু আপোনালোকৰ লগত থাকে, মৰম দিয়ে। এইখিনি কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল, শুভ সুপ্ৰভাত।